নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এটা নতুন ভিডিঅ' লৈ আহিছো আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম যে এনবিএছপি পৰ্টেলৰ পৰা আমি ভোটাৰ কাৰ্ডসমূহ কেনেকৈ নিজে আমি ডাউনলোড কৰি ল'ব পাৰো আমি আগতে বিএলৰ পৰা ল'ব লাগিছিল এই কাৰ্ডসমূহ কিন্তু আজিকালি এই সম্পূৰ্ণ প্ৰচেছ সলনি হৈছে আৰু ইয়াত আমি কিছু কাম কৰিব লগা হৈছে কাৰণ ইয়াত এনবিএছপি পৰ্টেলত যথেষ্ট হাল সলনি হৈছে আমি ভোটাৰ কাৰ্ডসমূহ নিজে আপডেট কৰিব লাগিব গতিকে আহকচোন আমি কি কৰিব লাগিব আজি এই ভিডিঅ'ত আমি আলোচনা কৰি লওঁ কিছু ঠাইত যেহেতু সমষ্টিবোৰ সলনি হৈছে গতিকে এই সমষ্টি সলনি হোৱাৰ লগে লগে আমি এখন নতুন ভোটাৰ কাৰ্ড আমি ল'ব লাগিব কিন্তু এই ভোটাৰ কাৰ্ডখন ল'বলৈ যাওঁতে আমি কিছুমান কাম কৰিব লাগিব যেনে আমি মোবাইল নাম্বাৰটো প্ৰথমতে আপডেট দি ল'ব লাগিব তাৰ পিছতহে আমি ভোটাৰ আইডি এখন উলিয়াব পাৰিম প্ৰথমতে আমি এনবিএছপি পৰ্টেলত গৈ আমি এই পেজটো পাম ইয়াত আমি এনবিএছপি সাৰ্চ কৰাৰ লগে লগে এই পেজটো পাম আমি প্ৰথমতে লগইন হ'বৰ কাৰণে মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড আৰু কেপচা বহাই আমি ইয়াত সেন্ড ওটিপি কৰিব লাগিব আৰু যদি আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাই তেনেহলে মই নেক্সট ভিডিঅ'ত দেখুৱাই দিম যে আপোনালোকৰ ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব লাগে ইয়াত মই ওটিপি বহুৱাই এই ভেৰিফিকেচন কৰি দিলো দিয়াৰ লগে লগে মই এইখন দেখিছে আপোনালোকে এই পেজটো আহি গৈছে এই পেজটোত বিভিন্ন ধৰণৰ অপচন আছে ইয়াত ফৰ্ম 6 আছে ফৰ্ম 6A আছে ইয়াত ইপিএসি ডাউনলোড আছে এই ডাউনলোড অপচনৰ পৰা ডাউনলোড কৰিব পাৰি কিন্তু এতিয়া আপোনালোকে নোৱাৰিব কাৰণ যেহেতু আমাৰ কিছু কৰণীয় কাম আছে কাৰণ আমাৰ পুৰণা আইডি খনৰ ডিটেইলছ খিনি হেয়া থাকিব গতিকে আমি নতুনকৈ কৰিব লাগিব গতিকে আমি এই 8 নম্বৰ ফৰ্মখনত গৈ আমি ইয়াতে মই আদাৰ্স ইলেক্ট্ৰল বুলি দিছো কাৰণ মই যদি সেলফ কৰি দিও তেনেহলে মোৰখন আহিব মই যেটো এখন বেলেগৰ কৰি দেখুৱাম এখন মই বেলেগৰ কৰি দেখুৱাম গতিকে মই অন্য এটি পিএসি নাম্বাৰ বহুৱাই দিছো দিয়াৰ পিছত নেক্সট ইয়াতে গোটেইখিনি আহি গৈছে ডিটেইলছ আহি গৈছে এই ভোটাৰ আইডি খনৰ অহাৰ পিছত ইয়াতে ওকে ক্লিক কৰি দিব ইয়াতে বিভিন্ন অপচন আছে মই সেকেন্ড অপচনটো ক্লিক কৰি দিছো ইয়াত মই কাৰেকচন অপচনটো ক্লিক কৰি দিছো মই অকল ইয়াত এখিনি আহিয়ে যাব এখিনি ইয়াত হাল সলনি মোৰ যেটো শুদ্ধ আছে কাৰ্ডখন মই ইয়াত হাল সলনি কৰিব লগিয়া একো নাই মই নেক্সট কৰি দিম আৰু ইয়াত যদি কিবা হাল সলনি কৰিব লগা থাকে আধাৰ নম্বৰটো বহুৱাব পাৰি কিন্তু মই ইয়াত একোৱে নকৰো মই নেক্সট কৰিম আৰু ইয়াত আপোনালোকৰ নাম সলনি কৰিব পাৰে জেন্ডাৰ ইয়াত মই অকল মোবাইল নাম্বাৰটো আপডেট দি দিম মোবাইল নাম্বাৰটো আপডেট দিম এই কাৰণে যে মই কাৰ্ডখনহে মোক নতুনকৈ লাগে গতিকে মই ইয়াত ফোন নাম্বাৰটো ইয়াতে এনেকৈ বহুৱাই দি মই নেক্সট অপচনত ক্লিক কৰি দিছো দিয়াৰ পিছত ইয়াতে মই প্লেসটো বহুৱাই দিছো মই প্লেসটো লিখি লৈছো লিখি ইয়াতে নেক্সট অপচনত ক্লিক কৰি দি একেবাৰে সহজ ইয়াতে কেপচাটো ফিল কৰি সেন্ড ওটিপিত ক্লিক কৰি দিব দিয়াৰ লগে লগে আপোনাৰ মোবাইল যেটো নাম্বাৰ আপুনি বহুৱাইছে এই নাম্বাৰ এটা ওটিপি যাব এই ওটিপিটো প্ৰিভিউ এণ্ড সাবমিটত সাবমিট কৰি দিব ওটিপিটো বহুৱাই দিয়াৰ লগে লগে এই ফৰ্মখন দেখা পাইছে ইয়াত গোটেইখিনি আহি গৈছে মোৰ যেটো কাৰ্ডখন শুদ্ধই আছিল মোৰ একো কৰিব লগিয়া নাছিল কেৱল মাত্ৰ মই কাৰ্ডখন নতুনকৈ উলিয়াম কাৰণ মোৰ সমষ্টি সলনি হৈছে যেটো মোৰ পুৰণা কাৰ্ডখনে কাম নাহিব গতিকে মই নতুন কাৰ্ড এখন মোৰ প্ৰয়োজন গতিকে মই ইয়াত এই সাবমিট অপচনত ক্লিক কৰি দিলো দিয়াৰ লগে লগে ইয়াতে এনেকৈ সাবমিট হৈ গল ইয়াতে এটা মোক ৰেফাৰেন্স নাম্বাৰ দিব ৰেফাৰেন্স নাম্বাৰটো মই দেখুৱাইছো এইটো হৈছে ৰেফাৰেন্স নাম্বাৰ এটো ৰেফাৰেন্স নাম্বাৰ আপোনালোকে এই ৰেফাৰেন্স নাম্বাৰটো ডাউনলোড কৰিব পাৰিব কিন্তু এতিয়া লগে লগে যেহেতু নহব সেই গতিকে মই ইয়াতে ইপিএসি ডাউনলোডত মই ক্লিক কৰি দিলো দিয়াৰ লগে লগে মই ইয়াত ৰেফাৰেন্সৰ এডিট এতিয়া কৰিলে নহব মই লগে লগে মোৰ আপডেট নহব গতিকে মোৰ যেহেতু ভোটাৰ আইডি নাম্বাৰটো আছে মই ইপিএসি নাম্বাৰটো বহুৱাই মই ষ্টেটটো সিলেক্ট কৰি ইয়াতে সাৰ্চ কৰি দিছো দিয়াৰ লগে লগে মোৰ ডিটেইলছ খিনি ইয়াত আহিয়ে গল যোৱাৰ পিছত নেক্সট মই সেন্ড ওটিপিত ক্লিক কৰি দিলো দিয়াৰ লগে লগে মোৰ তাত এটা ওটিপি আহিছে মই এই ওটিপিটো বহুৱাই ইয়াত ভেৰিফাই কৰি দিলো এনেকৈ ভেৰিফাই কৰি দিলো দিয়াৰ লগে লগে ডাউনলোড ইপিএসি এইখন মোৰ কাৰ্ডখন ডাউনলোড হৈ গল লগে লগে এইখন মই আপোনালোকক দেখুৱাইছো এইখন হৈছে মোৰ নতুন ভোটাৰ কাৰ্ড এনেকৈ আমি নতুনকৈ ভোটাৰ কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰো